নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল সমগ্ৰ অসমৰ ক্ৰিকেট প্ৰেমী ৰাইজক সশ্ৰদ্ধে প্ৰণিপাত জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ এই ভিডিঅ'টো ইণ্ডিয়া এৰ স্কোৱাড ঘোষণা কৰা হৈছে ভাৰতৰ যিটো ছেকেণ্ড টিম এদিনীয়া স্কোৱাড ঘোষণা কৰা হৈছে ভাৰতে জুন মাহত যাব শ্ৰীলংকালৈ য'ত নেকি শ্ৰীলংকা এ আৰু আফগানিস্তান এ এই দুটা টিমৰ মাজত ভাৰতে এটা তিনিখন দেশৰ টিমৰ এটা শৃংখলা ত্ৰিদেশীয় শৃংখলা ট্ৰাই সিৰিজ বুলি যিটো কোৱা হয় তাৰ এটা সিৰিজ খেলিব এদিনীয়া সিৰিজ আৰু এই এদিনীয়া সিৰিজটো 2027 চনৰ যিটো বিশ্বকাপ আহি আছে 2027 চনৰ এদিনীয়া বিশ্বকাপ আহি আছে মেইন বিশ্বকাপ আহি আছে সেইটো কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কেৱল ইণ্ডিয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় শ্ৰীলংকান যিটো টিম সেইটো টিমৰ কাৰণে আৰু লগতে আফগানিস্তান টিমৰ কাৰণে গুৰুত্বপূৰ্ণ গতিকে এইটো সিৰিজ যেতিয়া অনুষ্ঠিত কৰিছে ইয়াৰ পৰা 2027 যিটো বিশ্বকাপ তাৰলৈ সেইটোক সাধাৰণতে টাৰ্গেট কৰি কিছুমান প্লেয়াৰ উলিয়াব পৰা যায় নেকি ইয়াৰ পৰা গ্ৰুম কৰিব পৰা যায় নেকি তাৰ উদ্দেশ্যেৰে এই সিৰিজটো অনুষ্ঠিত কৰিছে এই তিনিখন দেশৰ ক্ৰিকেট বোৰ্ডে গতিকে কোন কোন আছে ভাৰতৰ এই স্কোৱাডটোত সেইটো আমি চাই ল'ম আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মেইন ইণ্ডিয়ান টিম নহয় ইণ্ডিয়াৰ যিটো ছেকেণ্ড টিম ইণ্ডিয়া এহে হয় কোন কোন আছে চাওক তিলক বৰ্মা তেখেতক অধিনায়ক প্ৰদান কৰা হৈছে অধিনায়কত্ব কৰিব তিলক বৰ্মাটো ইণ্ডিয়াৰ মেইন যিটো এদিনীয়া স্কোৱাড তাতো ওলোৱা সোমোৱা হৈ থাকে আমি দেখিবলৈ পাওঁ গতিকে তেখেতৰ এক্সপিৰিয়েঞ্চ আছে এদিনীয়াৰো গতিকে এদিনীয়া অধিনায়ক দিয়া হৈছে ইণ্ডিয়া এই স্কোৱাডৰ প্ৰিয়ান চাৰিয়া ইয়াত আছে IPLত প্ৰিয়ান চাৰিয়া ভাল খেলি থাকে আৰু এদিনীয়াটো কেনেকুৱা হয় তেখেতক চোৱা হ'ব বৈভৱ সূৰ্যবংশী প্ৰিয়ান চাৰিয়া আৰু সূৰ্যবংশী এই দুজনটো অপেনিং কৰিব সূৰ্যবংশীকো দিয়া হৈছে সূৰ্যবংশীয়েটো আণ্ডাৰ 19ত ভালেই কৰি আহিছে এদিনীয়া ফৰ্মেটতো ইয়াতো ভাল কৰিব লাগে বুলি আমি আশা কৰিব পাৰোঁ গতিকে সূৰ্যবংশীৰ কাৰণে চাবলগীয়া হ'ব এটা সিৰিজ একেদৰে ৰিয়ান পৰাগৰ ভাইচ কেপ্টেইন দিয়া হৈছে উপ অধিনায়কত্ব ভাইচ কেপ্টেইন দিয়া হৈছে ৰিয়ান পৰাগক কিন্তু ডাঙৰ দায়িত্ব দিয়া হৈছে ইণ্ডিয়া এই টিমটো ৰিয়ান পৰাগৰ ক্ষেত্ৰতো সেই একেটা কথাই খাটে যে এক্সপিৰিয়েঞ্চ হয় ইণ্ডিয়াৰ যিটো এদিনীয়া স্কোৱাড তাত খেলি আহিছে ডেবিউ কৰি আহিছে আগতে গতিকে সেইটো কাৰণে ইয়াত ভাইচ কেপ্টেইন দিয়া হৈছে আয়ুষ বাদনী টিমত আছে আয়ুষ বাদনীয়ে এদিনীয়া প্লেয়াৰ হিচাপে ভাল প্লেয়াৰ বুলিয়ে ধৰা হয় আৰু সেইটো কাৰণে আয়ুষ বাদনী এদিনীয়াৰ গুণটো আছে সেইটো কাৰণে আয়ুষ বাদনীক দিয়া হৈছে নিশান সিন্ধু ইয়াত আছে হৰ্ষ দুবে আছে SRHৰ প্লেয়াৰ বলাৰ হৰ্ষ দুবে সুয়ান ছেটগে আছে ছেটগেটো কেইটামান ইনিংছ ভালেই খেলিছিলে পাঞ্জাৱ কিংছৰ হৈ এইটো কাৰণে আছে দেন প্ৰভ সিমৰন সিং উইকেট কিপাৰ কুমাৰ কুছাগ্ৰ উইকেট কিপাৰ প্ৰভ সিমৰন সিঙে খেলিব হয়তো উইকেট কিপাৰ হিচাপে এদিনীয়াত দেন সেইফালে ভিপ্ৰাজ নিগম আছে অলৰাউণ্ডাৰ য়শ ঠাকুৰ উদ্ভীৰ সিং অঞ্চল কাম্বোজ আছে আৰু অৰ্ষাদ খান আছে প্ৰিন্স চৌধুৰীক দিব পাৰিলে হ'লে প্ৰিন্স যাদৱক দিব পাৰিলে হ'লে কিন্তু প্ৰিন্স যাদৱৰ নামটো ইয়াত নাই আৰ্ষাদ খান অঞ্চল কাম্বোজ উদ্ভীৰ সিং য়শ ঠাকুৰ এনেকুৱা ধৰণৰ বলাৰ আমি নিয়া দেখিবলৈ পাইছোঁ এইটো স্কোৱাডৰ ক্ষেত্ৰত গতিকে যিটো স্কোৱাড ভালেই হৈছে স্কোৱাডটো বিশেষকৈ বেটিঙৰ ফালৰ পৰা ধুনীয়া আছে বলিঙো ঠিকে আছে বুলি মই ক'ব বিচাৰিম কিন্তু বলিঙতকৈ বেটিঙৰ ফালৰ পৰা চাবলৈ গ'লে স্কোৱাডটো বেছি ভাল হৈছে বাকী কেতিয়া খেল আছে BCCI অফিচিয়েল ৱেবছাইটত দিয়া মতে 9 জুন তাৰিখে আছে ইণ্ডিয়া আৰু শ্ৰীলংকা এই মাজত খেল ইণ্ডিয়া শ্ৰীলংকা 11 জুন তাৰিখে ইণ্ডিয়া আফগানিস্তান 13 জুন তাৰিখে আকৌ আফগানিস্তান শ্ৰীলংকা সেইটো বেলেগ খেল 15 তাৰিখে আছে 15 জুন তাৰিখে ইণ্ডিয়া শ্ৰীলংকা 17 জুন তাৰিখে ইণ্ডিয়া আফগানিস্তান 19 জুন তাৰিখে আফগানিস্তান আৰু শ্ৰীলংকা আৰু 21 জুন তাৰিখে ইয়াৰ ফাইনেলখন হ'ব ইটো হিটোৰ মাজত খেলি ইটো হিটোৰ মাজত সাধাৰণতে হয়তো দুখনকৈ খেলিব দুখনকৈ খেলাৰ পাছত গোটেই তিনিটা টিমৰ মাজত যি দুটা টিম টপ হয় সেইকেইটা টিমে সাধাৰণতে যিখন ফাইনেল সেইখন 21 জুন তাৰিখে গৈ খেলিবগৈ গতিকে এইটো যিটো মানে টুৰ্ণামেণ্ট ইণ্ডিয়া এই টিমৰ যিটো সিৰিজ এই সিৰিজটো দুইটা টিমৰ কাৰণে ভাল হ'ব কাৰণ এদিনীয়া কথা ধৰিব নোৱাৰি এদিনীয়াত বহুত ভাল আফগানিস্তানেও এদিনীয়া বহুত ভাল খেলে কিন্তু T20তকৈ আফগানিস্তানে এদিনীয়াত ভাল খেলে আৰু এদিনীয়াত তেওঁলোকৰ প্লেয়াৰ ভাল ওলাই আহে গতিকে এদিনীয়া ফৰ্মেটটো বেছি ভাল খেলা দেখিবলৈ পোৱা যায় তেওঁলোকে আমি দেখিছোঁ যে চেম্পিয়নছ ট্ৰফি ৱৰ্ল্ড কাপ সকলোতে আফগানিস্তানে ভাল কৰিছে ন T20 ফৰ্মেটটোত অলপ কম হ'লেও এদিনীয়া বেছি ভাল খেলে গতিকে আফগানিস্তান টিমটো ভালেই হ'ব শ্ৰীলংকাও বেয়া নহয় তাতে হোষ্ট হয় নিজৰ ঘৰত খেলিব গতিকে পাৰফৰ্মেঞ্চ তেওঁলোকৰ পৰা ওলাব গতিকে এইটো এটা সিৰিজ মুঠতে টেষ্টিং সাধাৰণতে ইমান যিখিনি প্লেয়াৰ পঠিওৱা হৈছে ইয়াত কোনে বেছি ৰান কৰে কোনে বেছি উইকেট লয় তাৰ ওপৰত দৃষ্টি থাকিব এই গোটেই টিমটোৰ ভিতৰত কোনে বেছি ৰান কৰিছে কোনে অলৰাউণ্ড প্ৰদৰ্শন কৰিছে আটাইতকৈ বেছি প্ৰদৰ্শন কৰিব পাৰিলে ভাল ৰিয়ান পৰাগৰ নিচিনা প্লেয়াৰক এতিয়া পঠিয়াইছে যদি মেন অফ দ্য টুৰ্ণামেণ্ট হ'ব পাৰে মানে মেন অফ দ্য সিৰিজ হ'ব পাৰে এইটো সিৰিজ টুৰ্ণামেণ্ট নহয় ক্ষমা কৰিব টুৰ্ণামেণ্ট বুলি কৈ আছোঁ গতিকে গোটেই সিৰিজটোৰ ভিতৰত যদি শ্ৰেষ্ঠ হ'ব পাৰে ৰিয়ান পৰাগ নিশ্চিতভাৱে সুযোগ থাকিব আগলৈ যে মেইন ইণ্ডিয়ান যিটো স্কোৱাড তাত আকৌ যদি নেক্সট যিবিলাক সিৰিজ আহিব তাত চিলেক্ট হোৱাৰ চান্স থাকিব কিন্তু এইটো যিখিনি প্লেয়াৰ পঠিওৱা হৈছে সকলোৰে কাৰণে কিন্তু টেষ্ট আৰু এইটো যিবিলাক এই সিৰিজৰ খেলবিলাক গৌতম গম্ভীৰ হেড কোচ হোৱাৰ পাছত বেছিকৈ হৈছে আৰু এটা টিভি চেনেলৰ কথাটো ইয়াত দিয়া হোৱা নাই শ্ৰীলংকাত হোৱা খেলবিলাক প্ৰায় আমি ছনীত সম্প্ৰচাৰ কৰা দেখিবলৈ পাওঁ গতিকে ছনীতে দিব পাৰে ছনী লিভ ছনী স্পৰ্টছ তাত আপোনালোকে চাব পাৰিব পাৰে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অলপ চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ দিব নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ।